জনাই ষ্টুডিঅ'ত বজাহলবি এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো এতিয়াৰ পৰা আপোনালোকে ড্ৰাইভিং লাইসেন্স পাবলৈ হলে দ্বিতীয় কাৰ্যালয়লৈ গৈ তাত বাতি কাঢ়ি থাকিব নালাগে কিয়নো ট্ৰেইনিং চেণ্টাৰতে আপোনালোকে নিজৰ লাইসেন্স পাবলৈ সক্ষম হ'ব মুহূৰ্তৰ ভিতৰতে আপোনালোকে নিজৰ ড্ৰাইভিং লাইসেন্স লাভ কৰিব আপোনালোকৰ যি ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ থাকিব সেই ট্ৰেইনিং চেণ্টাৰতে 1 মিনিটতে আপোনালোকে লাইসেন্সখন লাভ কৰিবলৈ সক্ষম হ'ব কিদৰে ক'ত আপোনালোকে নিজৰ ড্ৰাইভিং লাইসেন্স লাভ কৰিব লৈ আহিছো তাৰ সবিশেষ গাড়ী চলোৱা লাইসেন্সক লৈ আহিব ডাঙৰ খবৰ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো গাড়ী চলোৱা লাইসেন্সক লৈ এটা ডাঙৰ খবৰ এতিয়াৰে পৰা ড্ৰাইভিং লাইসেন্সৰ বাবে যাব নালাগে দ্বিতীয় অফিচলৈ গৈ আপুনি অপেক্ষা কৰিব নালাগে ড্ৰাইভিং লাইসেন্সৰ বাবে ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰতে আপোনালোকে লাইসেন্স পাবলৈ সক্ষম হ'ব প্ৰশিক্ষণপ্ৰাপ্ত হ'লে 1 মিনিটতে লাভ কৰিব গাড়ী চলোৱা লাইসেন্স ৰাজ্যৰ 126টা সমষ্টিত হ'ব 126টা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ আৰু এই চেণ্টাৰসমূহতে আপোনালোকে নিজৰ ড্ৰাইভিং লাইসেন্স লাভ কৰিবলৈ সক্ষম হ'ব ড্ৰাইভিং লাইসেন্সক লৈ এইদৰে এতিয়া বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে ড্ৰাইভিং লাইসেন্সক লৈ এতিয়াৰ পৰা আপোনালোকে দ্বিতীয় কাৰ্যালয়লৈ গৈ তাত আপোনালোকে বাতি কাঢ়ি থাকিব নালাগে পূৰ্বে যেহেতু দেখিবলৈ পোৱা গৈছিল ড্ৰাইভিং লাইসেন্সৰ বাবে দ্বিতীয় কাৰ্যালয়লৈ যাবলগীয়া হৈছিল আবেদন কৰিবলগীয়া হৈছিল আৰু বহু সময়ৰ পাছত অপেক্ষা কৰিবলগীয়া হৈছিল কেইবাদিনলৈ অপেক্ষা কৰা অন্ততহে লাইসেন্স আপোনালোকে লাভ কৰিছিল বা লাইসেন্সখন আহোঁতে আপোনালোকৰ সময় লাগিছিল কিন্তু এতিয়াৰ পৰা আপোনালোকে আৰু অপেক্ষা কৰি থকাৰ কোনো সময় নাই কোনো কাৰণ নাই অপেক্ষা কৰি থাকিব নালাগে বা অবাবত আপোনালোকে সময় খৰচ কৰিব নালাগে বা দ্বিতীয় কাৰ্যালয়লৈ গৈ আপোনালোকে বাতি কাঢ়ি থাকিব নালাগে দ্বিতীয় কাৰ্যালয়লৈ নোযোৱাকৈ আপোনালোকে নিজৰ ড্ৰাইভিং লাইসেন্স লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ যে ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ থাকিব সেই ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰতে আপোনালোকে নিজৰ ড্ৰাইভিং লাইসেন্স লাভ কৰিবলৈ সক্ষম হ'ব এফালে প্ৰশিক্ষণ সমাপ্ত হ'ব আৰু প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছতে 1 মিনিটৰ ভিতৰতে আপোনালোকে লাভ কৰিব নিজৰ ড্ৰাইভিং লাইসেন্স ৰাজ্যৰ 126টা সমষ্টিত 126খন ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ খোলা হ'ব আৰু এই ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰসমূহত আপোনালোকে লাভ কৰিব নিজৰ লাইসেন্স গতিকে ড্ৰাইভিং লাইসেন্সৰ বাবে এতিয়াৰ পৰা দ্বিতীয় কাৰ্যালয়লৈ গৈ আপোনালোকে অপেক্ষা কৰি থাকিব নালাগে যেহেতু পূৰ্বে আছিল যে দ্বিতীয় কাৰ্যালয়লৈ যাবলগীয়া হৈছিল আবেদন কৰিবলগীয়া হৈছিল লাইসেন্সৰ বাবে আৰু সকলোবোৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পাছত লাইসেন্সখন আহোঁতে বহুত সময় লাগিছিল বা লাভ কৰোঁতে বহুত সময় লাগিছিল দীৰ্ঘ সময়ৰ অন্ততহে লাইসেন্স আপুনি লাভ কৰিছিলে কিন্তু এতিয়া সেইবোৰ কৰা কোনো প্ৰয়োজন নাই এতিয়া আপুনি আবেদন কৰিব নালাগে এতিয়া আপুনি দ্বিতীয় কাৰ্যালয়লৈ গৈ অপেক্ষা কৰি থাকিব নালাগে বা বাতি কাঢ়ি থাকিব নালাগে কোনো সমস্যা নোহোৱাকৈ দ্বিতীয় অফিচলৈ নোযোৱাকৈ আপোনালোকে নিজৰ ড্ৰাইভিং লাইসেন্স লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ যি ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ থাকিব য'ত আপোনালোকে প্ৰশিক্ষণ ল'ব সেই প্ৰশিক্ষণ লোৱা চেণ্টাৰতে আপোনালোকে লাইসেন্স লাভ কৰিব অৰ্থাৎ আপোনালোকে প্ৰশিক্ষণ ল'ব লাগিব আৰু লাইসেন্স লাভ কৰাৰ পূৰ্বে আপোনালোকে ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰত প্ৰশিক্ষণ ল'ব লাগিব আৰু প্ৰশিক্ষণ প্ৰাপ্ত হোৱাৰ পাছতে সেই ট্ৰেইনিং চেণ্টাৰতে আপোনালোকক দিয়া হ'ব লাইসেন্স গতিকে এবাৰ আপোনালোকে ট্ৰেইনিং ল'বলৈ গ'লে বা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰত আপোনালোকে প্ৰশিক্ষণ ল'বলৈ গৈ আকৌ লাইসেন্সৰ বাবে দ্বিতীয় কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই বা অপেক্ষা কৰি থকাৰ প্ৰয়োজন নাই ৰাজ্যৰ 126টা সমষ্টিত 126খনকৈ ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ স্থাপন কৰা হ'ব আৰু ইয়াৰ লগে এইসমূহ যি ট্ৰেইনিং চেণ্টাৰ থাকিব সেই ট্ৰেইনিং চেণ্টাৰতে আপোনালোকে লাভ কৰিব লাইসেন্স এফালে আপোনাৰ প্ৰশিক্ষণ সমাপ্ত হ'ব আৰু সমাপ্ত হোৱাৰ মুহূৰ্তৰ ভিতৰতে আপোনালোকে নিজৰ ড্ৰাইভিং লাইসেন্স লাভ কৰিব প্ৰশিক্ষণ সমাপ্ত হোৱাৰ পাছত আপোনালোকে নতুনকৈ আৰু দ্বিতীয় কাৰ্যালয়লৈ যোৱাৰ কোনো প্ৰয়োজন নাই দ্বিতীয় কাৰ্যালয়লৈ গৈ লাইসেন্সৰ বাবে আবেদন কৰাৰ কোনো প্ৰয়োজন নাই গতিকে য'ত আপোনালোকে ট্ৰেইনিং ল'ব য'ত আপোনালোকে প্ৰশিক্ষণ ল'ব ড্ৰাইভিঙৰ তাতে আপোনালোকে লাইসেন্স লাভ কৰিবলৈ সক্ষম হ'ব ড্ৰাইভিং লাইসেন্সক লৈ এইদৰে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে এতিয়াৰ পৰা আপোনালোকে ড্ৰাইভিং লাইসেন্সৰ বাবে দ্বিতীয় অফিচলৈ গৈ অপেক্ষা কৰি থকাৰ কোনো প্ৰয়োজন নাই ঘণ্টাৰ পিছত ঘণ্টা লৈ থকাৰ কোনো প্ৰয়োজন নাই আবেদন কৰাৰ কোনো প্ৰয়োজন নাই বাতি কাঢ়ি থকাৰ কোনো প্ৰয়োজন নাই গতিকে দ্বিতীয় কাৰ্যালয়লৈ নোযোৱাকৈ আপোনালোকে নিজৰ লাইসেন্স পাবলৈ সক্ষম হ'ব য'ত আপোনালোকে ট্ৰেইনিং ল'ব সেই ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰতে লাভ কৰিব ড্ৰাইভিং লাইসেন্স এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ য'ত নেকি এটা এক্ৰেডিটেড
ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব। তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব। লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব। তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব। তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব। লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব। তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব। তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব। লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব। তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব। তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব। লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব। তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে।
আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা-ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলোঁ যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইচেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছোঁ, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইচেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইচেন্স দি দিব, তাত আৰু দ্বিতীয় চহীৰ কোনো প্ৰয়োজন নহ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা-ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে।